হেল্ল' এভৰিৱান, কেৰিয়াৰ মেকাৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। যে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ সমগ্ৰ অসমবাসীক। যে যোৱাকালি এটা ৰিজাল্ট দিলে APSCয়ে, যিটো ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ মানে যিটো ৰিটেন টেষ্ট তাৰে ৰিজাল্টটো দিলে। কিন্তু ষ্টিল APSCৰ প্ৰিলিমিনেৰী ৰিজাল্টটো দিয়া নাই। বাকী বেলেগ ৰিজাল্ট দি আছে APSCয়ে, আৰু দুদিনমান আগতেও দিছিল। আৰু যোৱাকালি দিলে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ। আৰু মই সেইখিনিতে কৈ থওঁ, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব আৰু ফ'ল' মানে ভিডিঅ' চিডিঅ' দি অলপ ভাল লাগে। আৰু ছাবস্ক্ৰাইব কৰিলে কোনো আপোনালোকৰ অসুবিধা নাই। আৰু মোৰ চেনেলটো কোনো মনিটাইজ বা পইচা পোৱা চেনেল নহয়, জাষ্ট মটিভেশ্যন পোৱা যায় ভিউ বা ছাবস্ক্ৰাইব হ'লে, বেলেগ একো নাই। আৰু সেইখিনিতে কৈ থওঁ। আৰু আপোনালোকে যদি এইটো এক্সাম দিছিল, ৰিটেন টেষ্ট ভাল হৈছে, তেতিয়াহ'লে ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। আৰু APSCৰ যিটো প্ৰিলিমিনেৰী ৰিজাল্ট, আৰু হয়তো মোৰ হিচাপত ইলেকশ্যনৰ আগত দিয়াটো অলপ টান আছে। ইলেকশ্যনৰ হয়তো পিছতে দিব। ইলেকশ্যন মানে দুটামান ফেজ হোৱাৰ পিছত হয়তো দিব পাৰে। যেনে এটা 19 তাৰিখ আছে, এটা 26 তাৰিখ আছে ইলেকশ্যন, হয়তো তাৰ পিছত দিব পাৰে। হয়তো একদম মে'লৈকে নৰখিব পাৰে। কিন্তু মোটামুটি আৰু এটা বা দুটা পৰ্যায় নোযোৱালৈকে ৰিজাল্টটো দিয়াটো চান্স কম। তাৰপিছত এইটো দিব পাৰে। মানে ইলেকশ্যনৰ কাৰণে অলপ ৱেইট কৰিছে এইটো তেখেতসকলে। আৰু হয়তো এবাৰ মানে কাট অফ মাৰ্কৰ লগত সকলোৰে মাৰ্ক দিবও পাৰে, কি গেৰাণ্টি আছে। যি নহওক, বেলেগ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, মেইনছৰ কাৰণে লাগি থাকক। কাৰণ মেইনছৰ এক্সামটো মানে হেৰি নহয়, পষ্টপন নহয় বা দিলেও নহয়, এইটো সময়মতে হ'ব। যিটো লিখি দিছে জুন জুলাইতে হ'ব মেইনছটো। চ' যিসকলৰ মানে কনফিডেঞ্চ আছে তেখেতসকলে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু যিসকলে মানে বৰ্ডাৰ লাইনত আছে, অলপমান মানে এনএক্সিটি আছে, পাওঁ নাপাওঁ, তেখেতসকলেও লাগি থাকক, পোৱাৰ পৰা কোনো অসুবিধা নাই এনেকুৱা। আৰু যিসকলে আৰু প্ৰতিযোগিতাৰ পৰা আউট হৈ গ'ল, বাহিৰ হৈ গ'ল, মানে জানে যে আমি নাপাওঁ আৰু, বা তেখেতসকলে যিসকলে নাপাওঁ বুলি পূৰা জানি লৈছে, বা যিসকলৰ মাৰ্ক এতিয়া 30-20 আছে, তেখেতসকলেতো নাপায়, অভিয়াছলি নাপায়। তেখেতসকলেও আৰু ADRE চেডিৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, বেলেগ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, PME বা ADRE তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। কিন্তু মই এইখিনি ক'ব বিচাৰিছোঁ যে যিটো প্ৰিলিমিনেৰী ৰিজাল্ট ৰিজাল্ট দিয়া নাই। আৰু আশা কৰোঁ এইটো, মোৰ হিচাপত এইটো ইলেকশ্যনৰ পিছতে দিব। কিন্তু ইলেকশ্যনৰ আগত দিলে ভালেই হয়। কিন্তু ইলেকশ্যনৰ আগত দিয়াটো চান্সটো অলপ কম আছে এতিয়া, আৰু কম পায়। দিলেই হয়, বিহুৰ আগতে দিলেই হয়। কিন্তু হয়তো আৰু মানে কিছুদিন ৱেইটিং কৰিব লগা হ'ব পাৰে। মোটামুটি নাই বুলি ক'লেও আৰু ধৰক 10-12 দিন ৱেইটিং কৰিব লগা হ'ব পাৰে। হয়তো প্ৰথম বা দ্বিতীয় পৰ্যায়ৰ পিছত দিব পাৰে। আজিনো ভিডিঅ'টো এইখিনিয়ে আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভাই ভণ্টিসকল, দাদা বাইদেউসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাছ এইখিনিয়ে আছিল, ধন্যবাদ।